বহাগ বিহুৰ পূৰ্বে হ'ব পাৰে অসমত লোকসভা নিৰ্বাচন। কাৰণ ৰাজ্য চৰকাৰে বহাগ বিহুৰ পূৰ্বে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে। 14 এপ্ৰিলৰ ভিতৰত অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে ৰাজ্য চৰকাৰে। নিৰ্বাচন আয়োগক ৰাজ্য চৰকাৰে 14 এপ্ৰিলৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাব। কাজিৰঙাত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 14 এপ্ৰিলৰ পৰা লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে বুলি চৰ্চা অব্যাহত থকাৰ সময়তেই মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য কৰে। সাধাৰণতে অসমত যিটো পৰিৱেশ এইটোত আমি বহাগ বিহুৰ আগতে ইলেকশ্যন সমাপ্ত হয়। ময়ো নিৰ্বাচনী আয়োগক অনুৰোধ জনাম যাতে অসমৰ নিৰ্বাচন 14 এপ্ৰিলৰ আগতে সমাপ্ত হয়, কাৰণ তেতিয়া মানুহে বিহুটো ভাল কৰি পালন কৰিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব বুলি মন্তব্য কৰে। ভাৰততো মই ভাবোঁ যে এটা বিপুল বিজয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে। ইফালে শিৱসাগৰ জিলাৰ নাজিৰাত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি নতুনকৈ আৰু 35,000 পদত নিযুক্তি দিয়া হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু 3rd গ্ৰেড 4th গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম। 35,000 ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ লগতে আৰু কি কি সুবিধা লাভ কৰিব সেই কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকল লোকে ৰেচন কাৰ্ড পাইছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ অধীনত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। লগতে তেওঁলোকক আমি উজ্জ্বলা গেছৰো হিতাধিকাৰী কৰিম। এই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনক প্ৰধানমন্ত্ৰীৰ বীমা দুৰ্ঘটনা আৰু প্ৰধানমন্ত্ৰীৰ যিটো মৃত্যু ইঞ্চুৰেঞ্চ স্কিম আছে সুৰক্ষা যোজনা, তাৰ আমি বিনামূলীয়া হিতাধিকাৰী কৰিব খুজিম। আমি অহা বছৰ অৰুণোদয় আঁচনিটো ৰিষ্ট্ৰাকচাৰ কৰিব খুজিছোঁ যাতে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালত লাহে লাহে আমি অৰুণোদয় আঁচনি দিব পাৰোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।